শেহতীয়াকৈ অসমৰ আইকন জুবিন গাৰ্গৰ মৃত্যুক লৈ চলি থকা এই বিতৰ্কৰ মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা ফেচবুক লাইভৰ জৰিয়তে জনায় যে অসম চৰকাৰে এই সংবেদনশীল গোচৰটোৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন ন্যায়িক আয়োগ জুডিচিয়েল কমিশ্যন গঠন কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে এই আয়োগক 6 মাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ সময়সীমা বান্ধি দিয়াৰ কথা জানিবলৈ দিছে। এই গোচৰটোত ষড়যন্ত্ৰৰ সম্ভাৱনা থকা সকলো দিশ আয়োগে চালি জাৰি চাব। আজিৰ এই ভিডিঅ'টোত এই কমিশ্যনখনে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য অনুসন্ধান কৰিব, কমিশ্যনখনে নিজৰ পৰামৰ্শক কাৰ্যকৰী কৰিব পাৰিবনে, লগতে আমি তিনিটা অসমৰ সংবেদনশীল কেছৰ কথা আলোচনা কৰিম য'ত অসম চৰকাৰে দুটা গোচৰ বাধ্য হৈছিল SIT বা CIDৰ পৰা CBIক তদন্তৰ ভাৰ দিবলৈ। প্ৰথমে আহোঁ জুডিচিয়েল কমিশ্যন অৰ্থাৎ ন্যায়িক আয়োগ কি, আয়োগৰ ক্ষমতা কিমান। জুডিচিয়েল কমিশ্যন হ'ল কমিশ্যনছ অফ এনকুৱাৰী এক্ট 1952ৰ অধীনত গঠন কৰা হয়। এই আইনৰ অধীনত চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টে কোনো জনস্বাৰ্থজড়িত বিষয় তদন্ত কৰিবলৈ আয়োগ নিয়োগ কৰে। সেয়েহে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ SITৰ বদল এখন জুডিচিয়েল কমিশ্যন গঠন কৰিছে, যিখনে SITৰ কাম কাজকো দিক নিৰ্দেশনা কৰিব। এই কমিশ্যনখনে নিজৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ নিজৰ কোনো ক্ষমতা নাথাকে। কমিশ্যনখনে পৰামৰ্শহে দিব পাৰিব আৰু এই পৰামৰ্শসমূহ চৰকাৰে বিধানসভাত উত্থাপন কৰি কাৰ্যপন্থা নিৰ্ণয় কৰিব। কিন্তু এই আইনখনৰ এক ধাৰা 3 ছাবছেকশ্যন 4 মতে চৰকাৰে কমিশ্যনৰ ৰিপৰ্ট যদি দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু ৰাজ্যৰ নিৰাপত্তা নাইবা ওচৰৰ বন্ধুত্বপূৰ্ণ বিদেশী ৰাষ্ট্ৰৰ লগত সম্পৰ্কৰ বাবে নাইবা জনহিতকৰ স্বাৰ্থত সংসদ বা বিধানসভাত দাখিল নকৰিব পাৰে। সেয়েহে প্ৰশ্ন হয়, এই কমিশ্যনখনৰ ৰিপৰ্ট যদি চৰকাৰৰ বিপক্ষে যায় তেন্তে চৰকাৰে ৰাজহুৱা কৰিবনে? যেনেকৈ ডিমা হাছাও জিলাৰ উমৰাংচু কয়লা খনিৰ তদন্তৰ বাবে গঠিত হোৱা জুডিচিয়েল কমিশ্যনৰ ৰিপৰ্ট আজিলৈকে প্ৰকাশ হোৱা বুলি কোনো খবৰ নাই। এতিয়া আহোঁ আন দুটা কেছ য'ত অসম চৰকাৰ ৰাইজৰ দাবীত বাধ্য হৈছিল SIT বা CIDৰ পৰা তদন্তৰ CBIক দিবলৈ। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ গোচৰ, অভিযন্তা যুচিতা দাসৰ মৃত্যুৰ গোচৰ য'ত তেওঁৰ উচ্চপদস্থ বিষয়াই প্ৰেছাৰ দিয়াৰ অভিযোগ উঠিছে। এই দুইটা গোচৰৰ তদন্ত প্ৰথমতে অসম আৰক্ষীৰ CID বা SITৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুত ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছ, CPIM, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ লগতে CBIৰ তদন্তৰ দাবী ছাত্ৰ সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, অল ৰাভা ষ্টুডেণ্টছ ইউনিয়ন, অল তিৱা ষ্টুডেণ্টছ ইউনিয়নৰ উপৰিও বহু ছাত্ৰ সংগঠনে ৰাজপথত আন্দোলন কৰিছিল। অৱশেষত জনসাধাৰণৰ আৱেগ আৰু নিৰপেক্ষ তদন্তৰ দাবীতহে ৰাজ্য চৰকাৰে এক প্ৰকাৰ বাধ্য হৈ CBIলৈ এই গোচৰবোৰ হস্তান্তৰ কৰিবলৈ সিদ্ধান্ত লৈছিল। আনহাতে বঙাইগাঁও জিলাত কৰ্মৰত PWD বিভাগৰ অভিযন্তা যুচিতা দাসে নিজৰ ভাড়াঘৰত আত্মহত্যা কৰি ছুইচাইড নোটত লিখি গৈছিল যে তেওঁৰ মৃত্যুৰ বাবে তেওঁৰ হায়াৰ অফিচাৰসকল দায়ী, যিকেইজনে তেওঁক ভুৱা বিল জমা দিবলৈ হেঁচা দিছিল। কংগ্ৰেছ দলে সেই সময়ত ৰাজ্যজুৰি CBIৰ তদন্ত বিচাৰি আন্দোলন কৰিছিল আৰু অৱশেষত চৰকাৰে এই তদন্তৰ ভাৰ SITৰ পৰা CBIলৈ হস্তান্তৰ কৰিছিল। কিন্তু বৰ্তমান জুবিন গাৰ্গৰ গোচৰটোত অভিযুক্ত শ্যাম কানু মহন্তই নিজেই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু এই তদন্ত SITৰ পৰা CBI অথবা NIA লৈ হস্তান্তৰ কৰিবলৈ দাবী জনাইছিল। অভিযুক্তই দাবী কৰিছিল যে শ্যাম কানু মহন্তই দাবী কৰিছিল যে তেওঁক উইচ হাণ্ট বা তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা হৈছে আৰু তেওঁৰ তদন্ত অসমত নিৰপেক্ষ হ'ব নোৱাৰে। তাৰ পিছতো ৰাজ্য চৰকাৰে CBIক তদন্তৰ ভাৰ দিবলৈ সন্মত নহ'ল। ইয়াৰ পৰিৱৰ্তে চৰকাৰে এতিয়া ন্যায়িক আয়োগ গঠন কৰিলে। আনহাতে যোৱা জানুৱাৰী মাহত সংগঠিত হোৱা বহু চৰ্চিত উমৰাংচু কয়লা কেলেংকাৰী য'ত অবৈধ কয়লা খননৰ তদন্ত বৰ্তমানলৈকে SITৰ হাততে আছে
আৰু অবৈধ খননৰ বাবে 9জন শ্ৰমিকৰ মৃত্যু হৈছিল আৰু এই ঘটনাৰ বাবে চৰকাৰে 44 দিন ৰেস্কিউ অপাৰেশ্যন চলাবলগীয়া হৈছিল। তাৰ পিছত চৰকাৰে এখন SIT আৰু এখন জুডিচিয়েল কমিশ্যন গঠন কৰে জাষ্টিছ অনিমা হাজৰিকাৰ তত্বাৱধানত। সেই সময়ত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল কমিশ্যনৰ ৰিপৰ্ট 3 মাহৰ ভিতৰত দাখিল কৰিব, কিন্তু কমিশ্যনৰ ৰিপৰ্ট চৰকাৰে এতিয়ালৈকে ৰাজহুৱা কৰা নাই। গতিকে প্ৰশ্ন হয়, ৰাইজে দাবী কৰা বা অভিযুক্তই নিজেই দাবী কৰাৰ পিছতো চৰকাৰে কিয় এই গুৰুত্বপূৰ্ণ গোচৰবোৰৰ বাবে স্বতন্ত্ৰ CBIৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণৰ ওচৰত থকা SIT বা চৰকাৰৰ অনুৰোধত গঠিত ন্যায়িক আয়োগক দায়িত্ব দিছে? এতিয়া আহোঁ, কিয় গোচৰবিলাক SIT বা জুডিচিয়েল কমিশ্যনক দিয়াতকৈ CBIক দিলে বেছি নিৰপেক্ষ বা ফলপ্ৰসূ হ'ব পাৰে? যদিও CBI এটা কেন্দ্ৰীয় সংস্থা, তথাপিও সময়ে সময়ে ইয়াৰ নিৰপেক্ষতাৰ ওপৰতো বিৰোধী পক্ষসমূহে অভিযোগ উত্থাপন কৰি আহিছে আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে পিঞ্জৰাৰ ভাটৌ মানে CBI পিঞ্জৰাৰ ভাটৌ যি নিজৰ মালিকৰ হৈ কাম কৰে বুলি অভিহিত কৰিছে। ভাৰতত বহুতো ৰাজনৈতিক দলে কেন্দ্ৰীয় তদন্ত সংস্থা মানে CBI স্বাধীনতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে আৰু অভিযোগ উত্থাপন কৰিছে যে ই শাসকীয় চৰকাৰে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক লক্ষ্য কৰি এক সঁজুলি হিচাপে কাম কৰে। CBI নিৰপেক্ষতাৰ ওপৰত দুয়োটা প্ৰধান ৰাষ্ট্ৰীয় দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি দুয়োটাই সমালোচনা কৰিছে। যেতিয়া দুয়োটা দল বিৰোধী পক্ষত আছিল তেতিয়া তেওঁলোকে সমালোচনা কৰিছিলে CBIৰ নিৰপেক্ষতাৰ ওপৰত। তথাপিও CBIক ৰাজ্যিক SIT সমূহৰ তুলনাত অধিক সাংগঠনিক বিশ্বাসযোগ্যতা প্ৰদান কৰে, কাৰণ ইয়াত CBI ডাইৰেক্টৰ বা সঞ্চালকজনৰ নিযুক্তি প্ৰক্ৰিয়া। CBIৰ সঞ্চালকজনক কেৱল চৰকাৰে নিযুক্তি নিদিয়ে, তেওঁক এক উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ দ্বাৰা নিৰ্বাচন কৰা হয় আৰু এই সমিতিত থাকে প্ৰধানমন্ত্ৰী, তেওঁৰ সভাপতি, লোকসভাৰ বিৰোধী দলৰ নেতা বা আটাইতকৈ ডাঙৰ বিৰোধী দলৰ নেতা, ভাৰতৰ মুখ্য ন্যায়াধীশ 3 নম্বৰ ভাৰতৰ মুখ্য ন্যায়াধীশে মনোনীত কৰে। সঞ্চালকজনে এক নিৰ্ধাৰিত কাৰ্যকাল 2 বছৰ যদিও 5 বছৰ পৰ্যন্ত ৰাজহুৱা স্বাৰ্থত ম্যাদ বৃদ্ধি কৰিব পাৰে, যাৰ কাৰণে তেওঁ ৰাজনৈতিক চাপৰ পৰা মুক্ত হৈ সিদ্ধান্ত গ্ৰহণত অধিক স্থিৰতা তথা স্বাধীনতা পায়। কাৰ্যনিৰ্বাহক, বিৰোধী পক্ষ আৰু ন্যায়পালিকা এই তিনিওটাকে জড়িত কৰি গ্ৰহণ কৰা এই নিযুক্তি প্ৰক্ৰিয়াটো অধিক স্বচ্ছতা প্ৰদান কৰিবলৈ বনোৱা হৈছিল। সেয়েহে জটিল আৰু ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ গোচৰসমূহৰ বাবে CBIক ৰাজ্যিক CID সমূহতকৈ অধিক নিৰ্ভৰযোগ্য আৰু নিৰপেক্ষ সংস্থা হিচাপে গণ্য কৰা হয়, যাৰ ফলত প্ৰায়ে ইয়াৰ তদন্তৰ ফলাফলৰ ওপৰত জনসাধাৰণৰ বিশ্বাস বৃদ্ধি হৈছে। ইয়াৰ বিৰুদ্ধে SIT গঠন কৰা হয় ৰাজ্য চৰকাৰ আৰক্ষী বিভাগৰ অধীনত। গতিকে এনে বিষয়াসকলৰ ওপৰত তদন্তৰ সময়ত চৰকাৰী বা ৰাজনৈতিক হেঁচা পৰাৰ আশংকা বেছি থাকে, যাৰ ফলত তদন্তৰ নিৰপেক্ষতা ব্যাহত হ'ব পাৰে। সেয়ে যেতিয়াই কোনো গোচৰত ক্ষমতাশীল লোক জড়িত থকাৰ সন্দেহ কৰা হয়, তেতিয়াই ৰাইজে স্বতন্ত্ৰ CBI তদন্তৰ দাবী জনায়। সেয়ে চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰাটো উচিত আছিল। আপুনি কি ভাবে? কমেণ্ট বক্সত মন্তব্য কৰিব। আপুনি যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অন কৰিব। ধন্যবাদ।